আহোম ৰাজত্বকালৰ সোণোৱালী ইতিহাসৰ সাক্ষী বহন কৰি থকা শিৱসাগৰৰ বিভিন্ন প্ৰান্তত সগৌৰৱে জিলিকি আছে বিভিন্ন ঐতিহাসিক দৌল দেৱালয়। এইসমূহ চাবৰ বাবে পৰ্যটকৰ সোঁত বয় শিৱসাগৰলৈ। শিৱসাগৰৰ চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি লাভ কৰাৰ পিছতে নকৈ ঠন ধৰি উঠিছে শিৱসাগৰৰ পৰ্যটন উদ্যোগ। সমান্তৰালভাৱে জিলাখনৰ বিভিন্ন প্ৰান্তত উদ্যোগী পুৰুষ মহিলাসকলেও পৰ্যটন ক্ষেত্ৰখনত উদ্যমিতাৰ জৰিয়তে সংস্থাপনৰ পথ বাছি লৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তত হোটেল ৰিজৰ্ট আদি স্থাপন কৰি পৰ্যটকসকলৰ লগতে ৰাইজক আপ্যায়নৰ উদ্যোগ লৈছে শিৱসাগৰৰ বহুকেইগৰাকী উদ্যমী যুৱকে। শিৱসাগৰ জিলা ভটিয়াপাৰৰ উদ্যমী দম্পতি প্ৰশান্ত বৰুৱা আৰু পাৰুল ফুকনৰ উদ্যোগতো শিৱসাগৰত স্থাপন কৰা হৈছে এক সুন্দৰ ৰিজৰ্ট। ভটিয়াপাৰ তিনিআলিৰ সমীপৰ জেৰেঙা নাৰ্চাৰীৰ কাষতে স্থাপন কৰা আলপাইন নামৰ ৰিজৰ্টখন শনিবাৰে শুভ মুকলি কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্তই। এই শুভ মুকলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট নাট্যশিল্পী প্ৰশান্ত প্ৰতিম শৰ্মা আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অজিত কুমাৰ দাসে। শুভ মুকলি অনুষ্ঠানত ডক্টৰ সব্যসাচী মহন্তই ভটিয়াপাৰত মুকলি কৰা আলপাইন ৰিজৰ্টৰ স্বত্বাধিকাৰী প্ৰশান্ত বৰুৱাক অভিনন্দন জনোৱাৰ লগতে এই প্ৰতিষ্ঠানখনে শিৱসাগৰলৈ অহা ৰাইজ তথা পৰ্যটকসকলক সুন্দৰ আপ্যায়ন আগবঢ়াবলৈ সক্ষম হ'ব বুলিও আশা প্ৰকাশ কৰে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। খুব সুন্দৰ। এই পুৱাই পুৱাই ৰাইজে প্ৰতিকূল বতৰটো আহি পেলাই আমাক এই অনুষ্ঠানটোত আহি পেলাই সাফল্যমণ্ডিত কৰাৰ কাৰণে ধন্যবাদ। ভাল লাগিছে, আৰু ভাল লাগিব যদি ৰাইজে আঁকোৱালি লয়, যদি সহযোগিতা কৰে, তেতিয়াহে সফল হৈছে বুলি ভাবিম। এই আৰম্ভণিয়ে আচলতে এইখিনি এই গোটেই জেগাটোত মানে সুন্দৰকৈ বহি খাব পৰা এডোখৰ মুকলি কিন্তু জেগা নাই। তেনেকুৱা ধৰণৰ অভাৱ আমি অনুভৱ কৰোঁ। কোনোবা এটা পৰিয়াললৈ ওলাই আহি পেলাই তেনেকুৱা ধৰণৰ খুব আছে, খুব এক্সপেঞ্চিভ, ব্যয়বহুল, যিটো সাধাৰণ মানুহৰ কাৰণে সম্ভৱ নহয়। তো আমি সাধাৰণ মানুহখিনিক লক্ষ্য কৰি পেলাই এই অনুষ্ঠানটো গঢ় দিছোঁ। ফেচিলিটি সদ্যহতে আমাৰ ৰেষ্টুৰেণ্ট আছে, ভৱিষ্যতলৈ আমাৰ ওপৰত লজিং, ভৱিষ্যত মানে অহা নৱেম্বৰ মাহৰ পৰা বেংকুৱেট হল, পিছফালে ছুইমিং পুল আৰু মুকলিসকলকে খাব পৰা কিছুমান সৰু সৰু কটেজ আপোনালোকে দেখা পাব। সেইখিনি সুবিধা আছে আমাৰ ইয়াতে। আৰু আপুনি সাধাৰণ মানুহ গ্ৰহণ কৰিব পৰা যিখিনি মানে আমি প্ৰথম চাব লাগিব বজাৰখনত কি মূল্য চলি আছে, আটাইতকৈ কমত দিব পৰাকৈ আমি ৰাখিম। কোৱালিটিৰ ক্ষেত্ৰত কেতিয়া কম্প্ৰমাইজ কৰা নহ'ব, যিমান পাৰোঁ আমাৰ ফালৰ পৰা। আমাৰ প্ৰায় 18ৰ পৰা 20 জন আছে। স্থায়ী চব স্থানীয় মানুহ, চব অসমীয়া ল'ৰা। আজি আমাৰ এই বৃহত্তৰ ভটিয়াপাৰ অঞ্চলত এই অঞ্চলটোৰে এজন বিশিষ্ট উদ্যোগী ব্যৱসায়ী প্ৰশান্ত বৰুৱা আৰু তেখেতৰ পৰিয়ালবৰ্গই এলপাইন ৰিজৰ্ট নামেৰে এখন ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি কৰিছে। আটক ধুনীয়াকৈ আৰু সকলো ধৰণৰ পৰিয়ালৰ সকলো ধৰণৰ স্তৰৰ ব্যক্তিৰ সুবিধা হোৱাকৈ এই ৰিজৰ্টখনি প্ৰতিষ্ঠা কৰিছে। আৰু মই এই এপাহতে প্ৰশান্ত বৰুৱা আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই ৰিজৰ্টখনিয়ে সামগ্ৰিকভাৱে কেৱল ভটিয়াপাৰেই নহয়, শিৱসাগৰৰে আচলতে এক আৰ্থিক উত্তৰণ ঘটাব, প্ৰত্যক্ষ পৰোক্ষ সংস্থাপনৰ এটা সুযোগ প্ৰদান কৰিব আৰু আপ্যায়ন বা হস্পিটেলিটি ক্ষেত্ৰখনত ব্যৱসায়ৰ এটা সম্প্ৰসাৰণৰ সূচনা কৰিব। লগতে এই বৃহত্তৰ অঞ্চলটিৰ যিটো পৰিৱেশ আৰু আৰ্থসামাজিক প্ৰেক্ষাপট উত্তৰণৰ দিশত এই ৰিজৰ্টখনিয়ে ব্যাপকভাৱে প্ৰভাৱ বিস্তাৰ কৰিব আৰু অৰিহণা অৱদান যোগাব। আমি এই এপাহতে উদ্যমী যুৱক প্ৰশান্ত বৰুৱা আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ অফুৰন্ত শুভকামনা যাচিছোঁ। অনাগত দিনবিলাকত তেখেতসকলৰ এই ব্যৱসায় সমৃদ্ধিৰ দিশত, সম্প্ৰসাৰণৰ দিশত আগবাঢ়ক, তাকেই কামনা কৰিছোঁ।